নমস্কাৰ এছপিএনসকল সকলোকে জব মাষ্টাৰ আসাম চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। কটন বিশ্ববিদ্যালয় গুৱাহাটীত নতুনকৈ এছিষ্টেণ্ট কণ্ট্ৰলাৰ ভেকেঞ্চি পদ মুকলি হৈছে। আহকচোন পদটোৰ বিষয়ে ডিটেইলভাৱে আলোচনা কৰোঁ। ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়াহে আপোনালোকে ভালদৰে বুজিব পাৰিব পদটোৰ বাবে কিমান কোৱালিফিকেশ্যন লাগিব, চেলাৰী কিমান হ'ব, সকলোখিনি। কটন ইউনিভাৰ্চিটিয়ে এছিষ্টেণ্ট কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যনৰ এটা পদ মুকলি কৰিছে, যাৰ এপ্লাই কৰা লাষ্ট ডেট হৈছে 14/5/2025। পদটোৰ বাবে কোৱালিফিকেশ্যন বিচৰা হৈছে পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ফ্ৰম এ UGC AICTE ৰিকগনাইজ ইউনিভাৰ্চিটি ইনষ্টিটিউট উইথ এটলিষ্ট 55% of marks or an equivalent grade in point scale wherever grading system is followed. Work experience, at least 5 years of post-qualification experience in higher education, administration or examination administration. Your desirable criteria বিচাৰিছে knowledge of regularly standard and equipment related examination administration, working knowledge of Samrat portal in the line of NEP 2020, proficiency in using technology and database management, good command over both English and Assamese language, experience of working with faculty, students, staff, media, publicity, etc. পোষ্টৰ নেচাৰ হৈছে লাইন ভেকেঞ্চি। ইয়াৰ চেলাৰী হ'ব 30,000-ৰ পৰা 1,10,000-ৰ ভিতৰত আৰু গ্ৰেড পে 12,700। এপ্লিকেশ্যন ফিজ হৈছে 1,000 টকা, যিটো নন ৰিফাণ্ডেবল হয়। আপোনালোকে কটন ইউনিভাৰ্চিটি অফিচিয়েল ৱেবছাইটত গৈ ফিজটো পে' কৰিব লাগিব। আৰু কেণ্ডিডেটৰ এজ লিমিট দিয়া হৈছে মেক্সিমাম 40 years। যিসকল কেণ্ডিডেট ইণ্টাৰেষ্টেড হয় তেখেতলোকে দ্য কাউণ্টাৰ ফইল অফ দ্য প্ৰচেছিং ফি ৰিলেটেড বেংক চালান লগতে NOC দিব লাগিব। চেল্ফ এটেষ্ট ফটোকপি, মেট্ৰিকুলেশ্যন এডমিট কাৰ্ড, বাৰ্থ চাৰ্টিফিকেট, a set of self-attested photocopy of all mark sheet, grade sheet, pass certificate, relevant documents, self-attested copy of valid caste certificate and corresponding form of certificate, other criteria সকলোখিনি আপোনালোকে সেলফ এটেচ কৰি পেলাই দ্য ৰেজিষ্টাৰ এডমিনিষ্ট্ৰেটিভ বিল্ডিং কটন ইউনিভাৰ্চিটি পাণবজাৰ গুৱাহাটী আসাম পিনক'ড 781001 এই এড্ৰেছত পঠাব লাগিব। ইয়াৰ লাষ্ট ডেট হৈছে 14 মে 2025। যথেষ্ট এটা ভাল পোষ্ট হয়। মই ইয়াৰ অফিচিয়েল নটিফিকেশ্যনখন আপোনালোকক দেখাই দিছোঁ। এইখন হৈছে কটন ইউনিভাৰ্চিটিয়ে মুকলি কৰা অফিচিয়েল নটিফিকেশ্যনখন। ইমানখিনি আছিলে এটা ৰিক্ৰুইটমেণ্টৰ শ্বৰ্ট ভিডিঅ'। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।